খৈৰাবাৰীত বিজেপি কাৰ্যালয় উদ্বোধন পাৰিষদ ভৱেন্দ্ৰ বড়োৰ ভাৰতীয় জনতা পাৰ্টি খৈৰাবাৰী মণ্ডলৰ এটি কাৰ্যালয় আজি উদ্বোধন কৰা হয়। খৈৰাবাৰী সাৰ্বজনীন দুৰ্গা মন্দিৰ সমীপত কাৰ্যালয়টি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে বিটিচিৰ পাৰিষদ ভৱেন্দ্ৰ বড়োৱে। এই উপলক্ষে পুৰোহিতৰ দ্বাৰা পূজা অৰ্চনা আৰজ আদি আধ্যাত্মিক কাৰ্যসূচীও ৰূপায়ণ কৰা হয়। উদ্বোধনী অনুষ্ঠানত ভাগ লৈ মণ্ডল সভাপতি নিপেন দেৱনাথে খৈৰাবাৰী পৰিষদীয় সমষ্টিত ভাৰতীয় জনতা পাৰ্টিৰ সাংগঠনিক ভেটি শক্তিশালী বুলি দাবী কৰে। আগন্তুক বিটিচি নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিয়ে একক সংখ্যক গৰিষ্ঠতা লাভ কৰিবলৈ সক্ষম হ'ব বুলিও মন্তব্য কৰে দেৱনাথে। গাম্ভীৰ্যপূৰ্ণ এই উদ্বোধনী অনুষ্ঠানত যুৱ মৰ্চাৰ জিলা সম্পাদক জয়ন্ত চক্ৰৱৰ্তী, জিলা সম্পাদিকা বিনীতা কলিতা সমন্বিতে বুথ সমিতি শক্তি কেন্দ্ৰসমূহৰ বিষয়ববীয়া ভিচিডিচিৰ সমূহ অধ্যক্ষসকলৰ লগতে ভালেসংখ্যক জ্যেষ্ঠ কাৰ্যকৰ্তা উপস্থিত থাকে। খৈৰাবাৰীৰ পৰা ধীৰেন মহলীৰ ৰিপৰ্ট AIN লাইভ। আজি আমাৰ খৈৰাবাৰী মণ্ডলৰ যিটো মুখ্য কাৰ্যালয়ত আজিৰ পৰা আজি লোৱা হৈছে আৰু আজিৰ পৰা আমি ইয়াতে অফিচত কাম কাজ কৰিম। যিহেতু আগতে আমি বেলেগ এটা অফিচত আছিলোঁ, আজিৰ পৰা আমি ইয়াতে নতুন এটা কাৰ্যালয় লৈ আছে আৰু আজিৰ পৰা ইয়াতে আমি অফিচত কাম কাজ লৈ এটা চলাম। মণ্ডল কমিটি ক'বলৈ গ'লে আজিৰ দিনটো আমাৰ খুব শুভ দিন বুলি ক'ব লাগিব, কাৰণ আজিৰ দিনটোত আমি যিহেতু এই ঘৰটো আজি মুখ্য কাৰ্যালয় হিচাপে আমি আজি লোৱা হৈছে, গতিকে আজি ইয়াতে আমি যিহেতু সকলোৱে জমা হৈছে ইয়াতে আৰু সকলোৱে আমাৰ কাৰ্যকৰ্তাসকল আহি ইয়াত সমাবেত হৈছে, গতিকে খুব ভাল লাগিছে। আৰু আজি ইয়াতে আমাৰ ইয়াত পুৰোহিত আনি পেলাই আমি ইয়াতে পূজা কৰা হৈছে, লগতে আৰু আৰজ বাথৌ ধৰ্মৰ নিয়ম নীতি হিচাপেৰে আৰজ কৰা হ'ব। খন্তেক পিছত এইটো আমি আৰম্ভ কৰিম, গতিকে এটা পূজা অলৰেডি আৰম্ভ হৈ গ'ল আমাৰ। সকলোৱে আছে, সকলো বুথ কমিটিৰ সভাপতি সম্পাদক সকলোৱে আছে। খৈৰাবাৰী লোকেশ্যনটো হ'ল আমাৰ দুৰ্গা মন্দিৰৰ সন্মুখতে, গতিকে মাজমজিয়াত তাৰমানে। আজি আমাৰ ভাৰতীয় জনতা পাৰ্টি খৈৰাবাৰী মণ্ডল সমিতিৰ যিখন কাৰ্যালয়, এই কাৰ্যালয় আমি খৈৰাবাৰী মংগলদৈ ৰোডত আমাৰ খৈৰাবাৰী দুৰ্গা মন্দিৰৰ সন্মুখত আমি এখন বিল্ডিং লৈছোঁ। আগন্তুক নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ যি নিৰ্বাচনী কাম কাজ হ'ব, আজিৰ পৰা এই কাৰ্যালয়ৰ পৰা আমি সকলো বস্তু মনিটৰিং কৰিম। আজি আমাৰ সন্মানীয় MCLA মহোদয়ৰ উপস্থিতিত আৰু আমাৰ খৈৰাবাৰী মণ্ডলৰ 79টা বুথৰ সভাপতি সম্পাদক আৰু কাৰ্যকৰ্তাসকলৰ উপস্থিতিত 18টা শক্তি কেন্দ্ৰৰ আমাৰ উপস্থিতিত আৰু আমাৰ মণ্ডলৰ সকলো বিষয়ববীয়া, সকলো কাৰ্যনিৰ্বাহক সদস্য, জিলা পৰ্যায়ৰ কাৰ্যকৰ্তা, ৰাজ্যিক পৰ্যায়ৰ যিসকল আমাৰ মণ্ডলৰ অন্তৰ্গত কাৰ্যকৰ্তা আছে, সকলোৰে উপস্থিতিত আমি আজি এই মণ্ডল কাৰ্যালয় আমি ল'লোঁ। আগন্তুক যি নিৰ্বাচনৰ প্ৰতি আমাৰ যি কাম কাজ হ'ব, আমি সকলোৱে আজি এইটো এটা কাৰ্যালয় লোৱা কাৰ্যসূচী নহয় অকল, যে আগন্তুক নিৰ্বাচনত যে আমি পুনৰাই বিজেপি আমি খৈৰাবাৰীত আমাৰ স্থিতি ঠিক আছে, আমাৰ সংগঠন ঠিক আছে, তাৰ এটা প্ৰতিচ্ছবি আজি আমি দেখিবলৈ পাইছোঁ। আমি যোৱা 5 বছৰ ধৰি বেলেগ এটা অন্য কাৰ্যালয় লৈছিলোঁ, যদিও সেইটো আছে বৰ্তমানলৈকে, তাৰ পৰা আমি কিছু কাম কাজ কৰিম, কিন্তু যিটো মুখ্য কাৰ্যালয় হ'ব, এই কাৰ্যালয়টো আমি আজি MCLA মহোদয়ৰ উপস্থিতিত আমি ল'লোঁ। আমি আমাৰ যি সনাতনী হিন্দু সাংস্কৃতিক ধৰ্ম অনুযায়ী আমাৰ যি পূজা পাতল হৈছে ইতিমধ্যে হৈ গ'ল। আমাৰ BTCত আমাৰ যি বড়ো সম্প্ৰদায়ৰ লোকসকল আছে, তেওঁলোকৰ যি নিয়ম নীতি আছে, আৰজ পূজা, সেই পূজা নিয়ম নীতি পদ্ধতিৰে আমি পূজা আমি যিখিনি কৰিবলগীয়া আছিল কৰণীয় কাম গোটেইখিনি কৰি আমি এই মুখ্য কাৰ্যালয়ত আজি লৈছোঁ। আৰু আমি সকলোৱে আজি সংকল্পবদ্ধ হৈছোঁ যে আগন্তুক নিৰ্বাচনত আমি BTCত আমি ভাৰতীয় জনতা পাৰ্টীয়ে একক সংখ্যাগৰিষ্ঠতাৰে আমি চৰকাৰ গঠন কৰিম। আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত, আমাৰ সন্মানীয় সভাপতি দিলীপ শইকীয়াৰ নেতৃত্বত আমি আমাৰ দল আগবঢ়াই যাম আৰু আমাৰ সাংগঠনিক স্থিতি আমি ইয়াৰ পৰাই আমাৰ লক্ষ্য আৰু যি আমাৰ সংকল্প তাৰ পৰাই আমি মজবুত কৰি যোৱাৰ কাৰণে আজি অফিচৰ পৰা আমি সকলোৱে প্ৰতিশ্ৰুতি লৈছোঁ আৰু আমি প্ৰতিজ্ঞাবদ্ধ হৈছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271।